আপুনি যে ফোনটো কিনিলে পইচাটো আপোনাৰ কোনে ভৰাই দিয়ে? আপুনি নিজে ভৰাই নে আপোনাৰ ল'ৰাই ভৰাই দিয়ে নে বেলেগে ভৰাই দিয়ে? এইবাৰ মোৰ হেৰিত পইচা গৈছে। আজি আহিলোঁ ককা, যিহেতু গোবিন্দ ককা হয়তো সকলোৱে চিনাকি এখন মুখ, আমাৰ গহপুৰৰ ভাইৰেল গোবিন্দ ককা নতুনকৈ এখন ঘৰ বনাই আছে বুলি মই আগৰ ভিডিঅ'টোত কৈছিলোঁ। আজি ভাবিছোঁ ঘৰখন দেখুৱাওঁ। এইফালে বেকগ্ৰাউণ্ডত দেখিছে নিশ্চয় সম্পূৰ্ণ হৈ উঠা নাই, সম্পূৰ্ণ হৈ উঠিবলৈ আৰু বাকী আছে। বাকী ককা কওক, মোৰ অহা কেনেকুৱা লাগিছে এতিয়া? বঢ়িয়া, হয়নে? সুন্দৰ পাইছোঁ। বাকী ভালে আছেনে? আনন্দ ভাল ভাল আপোনাৰ? বাকী ঠিকে আছে। ককাক খালি এটা কাৰণে ভাল লাগে, যিমানে দিন হওক ধুনীয়াকৈ ধুতি পাঞ্জাবী, ধুতি চুটি গামোচা চামোচা লৈ একদম ধুনীয়াকৈ লোককে লাগে আমাৰ গাঁৱলীয়া ককাজন হৈ থাকে পূৰা, সেইকাৰণে বহুত বেছিয়ে ভাল লাগে। বাকী ককাক লগ পালোঁ, আকৌ ভাল লাগিছে। আহক এতিয়া ককা ঘৰখন অলপমান চিনাকি কৰে দে নে কি ককা? আহক পৰা ধুনীয়াকৈ বনাইছে। কেইদিন লাগিলে এতিয়া কওকচোন ঘৰখন বনাওঁতে? এইটো প্ৰায় 6 মাহৰ ওপৰত গ'ল। 6 মাহ 7 মাহমান লাগিল। হয়, 7 মাহমান লাগিল। শুন, কওক। এই গুচি গ'ল ঘৰ ভাগ বনাওঁতে আপোনাৰ চুলি পকি গ'ল। চিন্তা কৰোঁতে কি কৰিম এতিয়া। হয় নামি গ'লো, হয়, সাগৰত নামিলো। এতিয়া পাৰ হ'ম কেনেকে? নামিলে যেতিয়াতো পাৰ হ'বই লাগিব। এইটো চিন্তাতে বহুত মাথা মাৰি এতিয়া প্ৰভু ভগৱন্তই ঘৰখন যেনেকে হ'লেও দুখ জাগ বঢ়াইছে। ঘৰখন সঁচাকে হয় 1 লাখ মাত্ৰ 40,000। হয়, 1,40,000 সোণ ঘৰটো নহয়। এই মালৰ দাম, আজিকালি বস্তুৰ দাম লাখ টকা কামেই নাই। আজিকালি লাখ টকাৰ কামেই নাই। 1,40,000 টকাৰ ঘৰ। কিন্তু মোৰ জব কাৰ্ডৰ অলপ পইচা আছিলে, সেই পইচা এতিয়া একবাৰ আনিলোঁ 2,000 জব কাৰ্ডৰ ধন। শুনা, এবাৰ আনিলোঁ 2,000, এবাৰ আনিলোঁ 2,000, 4,000, যোৱাকালি আনিলোঁ 5,000। আৰু 5,000 আনি মই টিং মাৰিবলৈ সাহ কৰিছোঁ। এতিয়া ৰাইজে ঘৰ বনাই কিবা কিবি সহায় কৰিছেনে? কৰিবলৈ ওলাইছে। এজন ভাল গায়ন মাইন এজন নহয় 2জন ওলাইছে। এজনে তাৰিখ দিছে, মই গৈ আছোঁ। সেই 2জন ওলাইছে, সহায় কৰিম বুলি কৈছে। ঘৰখন আপুনি কেতিয়া আৰম্ভ কৰিছিলে বাৰু? এইটো পাহৰিছোঁ। শুন, যোৱা বছৰ মানে আপোনাৰ মিস্ত্ৰীহে গম পাব বাৰু। হ'ল চাগে, মানে এবছৰমান হ'ল চাগে ন? এবছৰ হৈ গ'ল। হয়। বাকী কেইটামান ৰুম বনাইছে আহকচোন, ৰাইজক পূৰা ধুনীয়াকৈ দেখুৱাই দিব ৰুমকেইটা। ককা ঘৰখন যিহেতু পকা ঘৰ বনাইছে, আৰু ককা কোন থাকিব বা ঘৰখনত লাহে লাহে দেই ককা পূৰা তত পূৰা পৰি আছে। ৰুম কেইটা বনালে ককা? 2 ৰুম। এটা এইটো, এটা এইটো, পূৰা ধুনীয়া 2টা ৰুম বনাইছে ককা ঘৰখনৰ। ঘৰটো আছাম টাইপ। হয়, পূৰা মজাকৈ ইমান ডাঙৰ এটা পকা ঘৰ বনাইছে। 2টা ৰুমৰ ককা যথেষ্ট আৰু হয়নে? যিহেতু ককা ঘৰ 2খন, এখন ইয়াত, এখন বৰগুৰিত, এখন কি বুলি কয় ভোলাগুৰি। মই ভোলাগুৰি বিচাৰি মানে জেগাটো পাবলৈ টান। পূৰা মজাকৈ আহিছোঁ, ইমান ভাল লাগিছে। বাকী ককা অসুখ চাগে গা চা ঠিকে আছে ন আপোনাৰ? হেৰি নে পূৰা এইখনে ককা ঘৰখন অলপমান দেখুৱাই লৈছোঁ। পূৰা মজাকৈ চাওকচোন, ইমান ধুনীয়াকৈ ককাই পূৰা বনাই আছে আমাৰ মৰমৰ গোবিন্দ ককা। বাকী ককা এইকেইদিন মিষ্টাৰ ৰজা আহিছে নে আপোনাৰ লগ কৰিবলৈ? মিষ্টাৰ ৰজা আহি কেইবাবাৰো গ'লহি। এবাৰ মিষ্টাৰ ৰজা আহি মোক লগ কৰি ৰ'বা। আহক, গজাল বহিছে, গজাল থাকিব এইফালে আহক। এবাৰ মিষ্টাৰ ৰজা আহি মোক লগ কৰি ইয়াত 4 দিন থাকি গুচি গ'ল। মই আকৌ লখিমপুৰ গৈ মিষ্টাৰ ৰজাৰ ঘৰত 5 দিন থাকি গোটেই লখিমপুৰ ঘূৰি ভিডিঅ' কৰি পুনৰ আকৌ গহপুৰত থৈ গ'ল। কেনেকুৱা পালে লখিমপুৰখন? বঢ়িয়া। আপুনি এটা কথা ক'ব দেই, আমাৰ গহপুৰ জেগাখন কেনেকুৱা সেইটো কওক। গহপুৰ মোৰ গহপুৰটো আৰু সুন্দৰ, কাৰণ কিমান নাই কি গহপুৰ হয় নহয়? বহক ধুনীয়াকৈ আজি বহি লৈ কথা পাতোঁ। আপুনি বহক, মই নবহো হয় নহয়? পূৰা মজাকৈ মই সুধিম বুলি ভাবি আছোঁ, কথাটো সুধিব পৰা নাই। বাকী সুধো ককা, আপোনাৰ খেতি পথাৰ আছে নে? খেতি পথাৰ নাই। শুন, খেতি পথাৰ নাই। মিছাকৈ ক'লে কি হ'ব? আমি চাউল কিনি খোৱা মানুহ, সদায় চাউল কিনি খোৱা মানুহ বাবা। আমাৰ খেতি পথাৰ নাই। শ্ৰম কৰোঁ, কোনোবাই হাজিৰা কৰে। মইতো এনেকৈ ৰাইজৰ লগতেই ঘূৰি ফুৰোঁ। মই ৰাইজৰ পাৰ্টিৰ লগত ঘূৰোঁতে মোৰ দিন যায়। যেতিয়াৰ পৰা মই ভাইৰেল হৈছোঁ তেতিয়াৰ পৰা ৰাইজৰ লগতেই ঘূৰি ফুৰোঁ। বাকী ঘৰত যি 2জন থাকে, ছোৱালীজনী, বাপেক ককায়েক, এই হাজিৰা কৰি যেনে তেনে চলি আছে, জীৱন ৰক্ষা কৰি আছে। মানে আমি যিহেতু দুখীয়া মানুহ, আমি যিমান কণ পাওঁ সিমান কণতে সুখী নহয় নে বাৰু ককা? বাকী ককাকো লগ পালোঁ, বহুত বেছি ভাল লাগিল। মানে এতিয়া আপুনি কওকচোন বাৰু, ধুনীয়াকৈ ঘৰ চৰ হৈ গৈছে আপোনাৰ, তাৰপৰা কমপ্লিট হ'লে কি কৰিম বুলি ভাবিছে? আপোনাৰ ঘৰত মানুহ কিমান আছে বাৰু? মানুহ মোৰ এজাক আছে। বৰঘূৰিটো ঢেৰ, ইয়াতো ঢেৰ। ইয়াত আছে
চাৰিটা হয় ইয়াত চাৰিটা মানুহ বৰঘুলিটো দেখিছাই কিমান মানুহ এতিয়া ককা ফেমিলিটো বহুত আছে কাৰণ ওলাই গ'লে কাৰণ আপোনাৰ ককাক বহুতে চিনি পায় নহয় জানো আৰু মাতিয়ে থাকে মাতিলে কেনেকুৱা লাগে আপোনাৰ সেইটো অলপ অনুভৱ কওকচোন আগতে যিহেতু আপোনাক দেখিলেও মানে ইমান চিনি নাপায় এতিয়া যিহেতু ইমান ভাইৰেল হৈ গৈছে ন আপোনাৰ দেখিলে যেতিয়া মাতে এইজন বোলে ভাইৰেল ককা এতিয়া দেখিছোঁ সিদিনা স্কুল এখনত গৈছিলে স্কুলখনত যে ল'ৰা ছোৱালীকেইটা দুই স্কুলত মোক সন্মান দিছে জানা হয় পাইছোঁ ন ভিডিঅ'টো আকৌ স্কুলত এই লাফেৰাই কৰা বুজি পালা স্কুলত যেতিয়া থিয় হৈছোঁ শ শ ল'ৰা ছোৱালী সেইখন বিদ্যালয়ত দেখাৰ লগে লগে সকলোৱে সন্মান কৰিছে সকলোৱে মৰম কৰিছে উৎসাহ দিছে ভদ্ৰতা মতে উৎসাহ দিছে আৰু ছাত্ৰখিনি মই বৰ ভাল পাওঁ খুব ভাল পালোঁ ছাত্ৰসোপা ভদ্ৰতা শিক্ষিত বুজিলা কাৰণ আপোনাৰ ব্যৱসায় আপোনাৰ পৰিচয় আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় হয় নহয় বাকী ভালে কুশলে আছে আৰু ভগৱানৰ কৃপাত আৰু ধুনীয়াকৈ এতিয়া হেৰি ক'বচোন গহপুৰ গ'লে বা হাৱাজান গ'লে আপুনি ফোন লগাব জানেনে জানো ফোন লগাব জানে মোৰ নম্বৰটোত আপুনি ফোন লগাব জানিবনে জানিম কিন্তু মই নম্বৰ নাৰাখোঁ তাৰ মই নম্বৰ নোসোমাওঁ মোক বহুত দিগদাৰ লগাইছে নহবা এনেকৈ বুদ্ধি কৰি আহি চিনাকি হৈ পাছত গৈ মোক অসভালি কৰি থাকে প্ৰেংক কল কয় মানে মানে এইটো যে ধেমালি কলটো কয় মানে ন আপোনালৈ ধেমালি নহয় বৰ বেয়াকৈ কৰে কিছুমানে এনেকৈ বুদ্ধি লগাই কেলা আহিব মোৰ নম্বৰ নিব নি পেলাই মোক কেলা বৰ হেৰি কৰে মোৰ নম্বৰ বন্ধ হৈছে মই কাকো নিদিওঁ শুন বেয়া পাওক ভাল পাওক ককাই যিহেতু মোবাইল কিনিলা কিন্তু নম্বৰটো বিচাৰিম বুলি ভাবিলে আপোনালোকে নাপায় কাৰণ বহুত বেয়া বেয়াকৈ কয় ককা কৈ দিয়কচোন কি বুলি কয় বৰ বেয়া বেয়া ব্যৱহাৰ কৰে এনেকৈ আহিব বুদ্ধি লগাই আহি পেলাই মোৰ গুৰিত আহি কিছুমান কেপন ল'ব কৈ ভাইৰেল কৰিবলৈ আহিছোঁ কথা শিকিবলৈ আহিছোঁ নিব নি পেলাই কি কৰিব জাকে তাকে বিলাই দিব জাকে তাকে বিলাই দিয়ে আৰু মোক কেলা বহুত অশান্তি কৰে সেইকাৰণে মই নিদিওঁ কাকো মই এৰি দিছোঁ দিবলৈ ককা আপুনি যে ফোনটো কিনিলে পইচাটো আপোনাক কোনে ভৰাই দিয়ে আপুনি নিজে ভৰাই নে আপোনাৰ ল'ৰাই ভৰাই দিয়ে নে বেলেগে ভৰাই দিয়ে এইবাৰ মোৰ হেৰিত পইচা গৈছে আজি বিপ্লৱৰ ভৰাই দিছে বিপ্লৱ মানে ইউটিউব ভিডিঅ' বনাই ন ভিডিঅ' বনাই হয় ধুনীয়াকৈ ককাৰ লগত বহুত কথা পাতি দিলোঁ মানে ককাই অলপমান কথা পাতিব নোৱাৰে কাৰণ অলপ বয়স হৈছে ন যিমান অলপ মানে আমাৰ নিচিনা পটাপট কথা ক'ব নোৱাৰে ন ককা পূৰা হৈ গৈছে পূৰা মজাকৈ আহিলোঁ অহা দেখি মোক বেয়া পালে নেকি সেইটো নাই পোৱা ভাল পাইছোঁ ভাল পাইছে পূৰা এদিন যাব মই লৈ যাম আমাৰ ঘৰলৈ দেই পূৰা আশা থাকিল যাব নে বাৰু মোৰ লগত যাম যাব যোনে নিমন্ত্ৰণ কৰে মই তাতেই যাম হয় খুব বেছি এৰাতি হয় সকলো লগতে চিনাই পৰিচয় হ'ম হাঁহি ধেমালি কৰিম কোনোবাই যদি বিচাৰে আপুনি আমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰক আপোনাৰ যি ভাইৰেল আপোনাৰ যি সাংবাদিক এই বস্তুখিনি আমাক দি থৈ যাওক মই আৰামছে দি থৈ যাম এতিয়া তোমালোকে আধা হ'লেও পালাটো অহাৰ কাৰণে সেই তথাস্ত মই পূৰা ধুনীয়াকৈ নিমন্ত্ৰণটো কৰিলোঁ আপুনি গহপুৰৰ যিখন ঘৰখন যায় সেইখনে গ'লে কিন্তু যাব লাগিব পূৰা ধুনীয়াকৈ দেই সেই এক ৰাতি থকাকৈ